আন্দোলনত এই 25-26 যিটো স্কিম আমাৰ BTC অঞ্চলত 8টামান আছে। এইটো আমি যোৱাকালিও মই উদ্বোধন কৰিছোঁ। সেইফালে পৰ্বতজৰা আৰু গোসাইগাঁৱত 2টা ৰাস্তা, আৰু আজি আমাৰ ইয়াত বিজনীত বড় বজাৰ পৰা ভৱানীপুৰ যোৱা ৰাস্তা এইটো এটা, আৰু ইয়াৰ পিছত আৰু দলং এখন আছে, এইটো আমি উদ্বোধন কৰিম। তো আৰু ৰাস্তা আছে বিজনেছ কৰিব লগা, অহা 26-27 যিটো আছাম মালা যিটো প্ৰগ্ৰাম হ'ব সেইটো ৰাস্তাতে, সেইটো প্ৰগ্ৰামত আমি ধৰিম। কথাটো হ'ল সেই ৰাস্তাটো আচলতে প্ৰমোদ বড়ো দিনতে উদ্বোধন কৰিব লাগিছিল, কিন্তু সি কৰা নাই, বুজি নাপায়। মুঠতে সেইটো প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা ৰাস্তা আছে। যদি প্ৰমোদ বড়োৱে সময়মতে যদি উদ্বোধন কৰিলে হয়, এই ৰাস্তাটো বহুত আগবাঢ়িলে হয়। যেনক বহুত লেট, 6-7 মাহ লেট হৈছে। তো সেইখিনি কথা। আৰু আমাৰ আজি আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহি আছে। ইয়াত থকাৰ কথা আছিলে ৰাস্তাৰ উদ্বোধনত, কিন্তু বিশেষ বেলেগ মিটিঙৰ কাৰণে সি আহিব পৰা নাই। আমাৰ দতমা যিটো অৰুণোদয় প্ৰগ্ৰাম, দতমা LAC হিচাপে ইয়াত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আহি আছে।